হেল্ল' গাইজ, মই চাহিল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চাহিল সাউণ্ড ছিষ্টেম ইউটিউব চেনেললৈ। তো গাইজ আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছে আজি আমাৰ কাৰ লগত প্ৰগ্ৰেম আছে। তো গাইজ হয়, আজি আমাৰ প্ৰগ্ৰেম আছে নেকিব দাৰ লগত। আপোনালোকে চাগে বহুতে চিনি পায়, এটা সময়ত টেক্সি গাড়ী যিটো গান বহুত বেছি ভাইৰেল হৈছিল, তো সেইজনে নেকিব দা। তো আজি প্ৰগ্ৰেম আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো আপোনালোক মই সকলোবোৰ দেখাই থাকিম, তো চাউণ্ড চেকো দেখাম, একেলগে নেকিব দাৰ প্ৰগ্ৰেমো দেখাম যিমানখিনি পাৰোঁ। তো আপোনালোকে জানেই যে কপিৰাইটৰ কাৰণে বাৰু গোটেইখিনি গান দিব নোৱাৰি, তেওঁ বুলি মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ দিবলৈ আপোনালোকক। তো গাইজ আগত চাউণ্ডৰ গাড়ীখন গৈ আছে, তো মই স্কুটিখন লৈ বাৰু পিছে পিছে গৈ আছোঁ। তো আপোনালোকক জেগা পাই দেখাই আছোঁ সকলোবোৰ। তো গাইজ আপোনালোকে চাগে ভাবিছে 4টা বক্সেৰে নেকিব দাৰ প্ৰগ্ৰেম কৰিম। তো কি কৰিব গাইজ, উপায় নাই, যিহেতুকে স্কুলখনে বাজেটটো একদম দিব পৰা নাই। তো একদম পইচা কম দিছে, যাৰ বাবে পইচা কম দিলেতো বাৰু বক্স কমকৈ আনিব লাগিব। তাৰ কাৰণে একদম 4টা টপেৰে আজি নেকিব দাৰ প্ৰগ্ৰেম শেষ কৰি দিম। কিন্তু গাইজ মই যিমানখিনি পাৰোঁ বেষ্ট কোৱালিটি 4টাই হওক বা 5 পেয়াৰ 6 পেয়াৰে মালেই হওক, কিন্তু মই চাউণ্ডটো পূৰা একদম ক্লিন ওলাবৰ কাৰণে চেষ্টা কৰোঁ। তো কিমানখিনি বাৰু পাৰিছোঁ আপোনালোকে জনাব। তো গাইজ আপোনালোকে চাউণ্ডৰ মাত শুনিছে, তো স্কুলত এটা 120ৰ আহুজাৰ বক্স আছে, তো সেইটোতে কিবা কিবি অনুষ্ঠান চলাই আছে, আপোনালোকে সেইফালে দেখিছেই। লৈ নাই তো গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিয়ক। তো কানেকশ্যন কৰা হ'লে আপোনালোকক বাৰু মই প্ৰগ্ৰেমবোৰ এফালৰ পৰা যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা গজনা চকু কাজল ললে আয়ই দেখি এই প্ৰতিযোগিতাটো আমাৰ স্কুলৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ত বিভিন্ন দিশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা ধৰণৰ প্ৰতিযোগিতা থাকিব। আৰু সেই প্ৰতিযোগিতাত নিজকে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কিন্তু বহুত অনুশীলন কৰিব লাগে। আচলতে উদ্দেশ্যী চৌধুৰী তৃতীয়মান এটা সোণৰ মেডেল, দ্বিতীয় মাছুমা খানম তৃতীয়মান এটা ব্ৰঞ্জৰ পদক, ৰূপৰ পদক, আৰু তৃতীয় স্থান কুহি দাস চতুৰ্থ শ্ৰেণীৰ ব্ৰঞ্জৰ পদক। আমি নামবোৰ ঘোষণা কৰাৰ লগে লগে তোমালোকে আহি বঁটাসমূহ গ্ৰহণ কৰিবা। ইয়াতে বঢ়িয়া আছে। মঞ্চ ভাঙিব বুলি ৰখীয়া ছাৰ মঞ্চ ভাঙিলে ৰছে Segura,
শিক্ষক তো গাইজ অৱশেষত শ্বাহজাহান ইছলাম একিপটা আহি পালে ডাঙৰীয়ালৈ তো আপোনালোকে লগতে দেখিছে ষ্টেজত এই তো স্কুলৰ কিবা কিবি সমূহ কৰিছে বা আৰু মই মোৰ বাৰু বেছি আৰু কৈ মৰমৰ নাথাকোঁ তো আপোনালোকক শিক্ষাগুৰুসকল। শ্ব'টো দেখাওঁ। গতিকে স্কুলৰ অনুষ্ঠান সেইবাবে কম ল'ৰা ছোৱালীৰ কাৰণে আহিছোঁ বাৰু। 7-6 স্কুল বুলি ক'লে এটা সকলোৰে এটা থাকে, ইমোশ্যন এটা থাকে বাৰু। কাৰণ ময়ো এখন হাইস্কুল পাই আহিছোঁ, হয়তো ইয়াত নহয় কোনোবা এখন স্কুল গুৱাহাটীতে। গতিকে তাৰে ময়ো এই সময়ত ভাল লাগিছে, বৰ ধুনীয়াকৈ চুইংগাম খাই কিনে সি গ্ৰীণ কালাৰ পিন্ধি আছে। পঢ়া শুনাত কেনেকুৱা তুমি? বাকীটো মই জানো, গান নাচ এইবিলাকততো তুমি এক নম্বৰ, মই বুজি পালোঁ। পঢ়া শুনাত ভাল? অঁ, এবাৰ ছাৰ বাইদেউ সুধিলে গম পাম ভাল নে নাই। ভালকৈ পঢ়িবা দেই, পঢ়া শুনা আগত। তুমি যিমানে টেলেণ্টেড নহয়, যদি তুমি জ্ঞান আৰু গ্ৰহণী নহয়, তেতিয়াহ'লে তোমাৰ কোনো কাম নাই। গতিকে জ্ঞানটো বহুত জৰুৰী। তই গাইছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব একেলগে। বুজিছা? তো গাইজ প্ৰগ্ৰেমটো বাৰু শেষ হৈ গ'ল। তো এতিয়া আমি বস্তুবোৰ সামৰি কিনে আমি উঠাই লৈ যাম আৰু গাড়ীও আহি আছে। গাড়ী আহিলে আৰু বস্তুবোৰ লোড কৰিম, লোড কৰি লৈ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। তো গাইজ আপোনালোকে চাগে ভিডিঅ'টো চাই ভালেই পালে। তো আপোনালোকে ভইচ কোৱালিটি কেনেকুৱা পালে তো মোক জনাব কমেণ্ট কৰি। তো গাইজ হয়তো যদি কপিৰাইট আহি যায়, তো আহিলে মই কিছুমান ক্লিপ বাৰু চাইলেণ্ট কৰিম। তো আপোনালোকে সেইখিনি স্কিপ কৰি বাকী ভিডিঅ'খিনি চাব বাৰু। তো গাইজ আকৌ লগ পাম বাৰু। তো বহুত কেইখন প্ৰগ্ৰেম বাৰু ৰখাই আছে। তো আপোনালোকক মই ভিডিঅ' কৰি দেখাম বাৰু। বহুত কেইজন ডাঙৰ ডাঙৰ ছিংগাৰৰ লগতে প্ৰগ্ৰেম ৰখা আছে। তো আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব, তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো গাইজ আজিলৈ ইমানে, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে এটি নতুন ঠাইত। তো ধন্যবাদ। জয় আই অসম। আছে